ইলেক্ট্ৰিচিয়ানৰ কাম কৰাই আছিলে দাদা ইলেক্ট্ৰিক কিবা বস্তু আনিব গৈছিলে আনিব যাওঁতে মানে ল'ৰাটো ৰাস্তাত ৰখি আছিল ফুটপাথত দাদাই ল'ৰাটোৰ নামটো সম্পূৰ্ণ মই নাজানো ল'ৰাটো দাস এজন বুলি জানিছো কিন্তু মাৰুতি দুজন আছে বুলি কৈছিলে কিন্তু যোনজনে বেছিকে মাৰিছিলে সেইজন দাস পুলিচৰ ভাগিনী ল'ৰা হয় আৰু মানে তাৰপিছত সি মানে পুৰা খাই মেলি পুৰা অৱস্থা নাই আৰু দাদাই মানে চাইড দিবলৈ এনেকৈ হাতখন লগাই যে ক'লে ভাইটি অলপ চাইড দি দিয়া হাত লগাই কেলে কবি বুলি কৈ পেলাই দাদাক মানে পুৰা মাৰিলে তাতে মৰাৰ পাছত আমি কিন্তু গম নাপাওঁ দাদা মাৰ খালে বুলি দাদা আহি পেলাই ঘৰত মানে বহি আছে মোৰ সৰু দাদা বেটেৰী ৰিক্সা চলাই সৰু দাদাই মানে যাওঁ ৰাস্তাত গৈ থাকোঁতে ওচৰৰ মানুহে ক'লে যে কেলে ফৰিদকা আমাক মানে ইয়াত দাদাক চবে ফৰিদ বুলিয়ে চিনি পায় এনে ভাল নামটো জিয়াউৰ ৰহমান বোলে ফৰিদকা কেনেকৈ মাৰিলে নহয় আপুনি গম নাপায় নি দাদা আহি দেখিছে যেতিয়া দাদাৰ বেক চাইডে এনেকৈ ঘুচা মাৰিছে এইফালে ফাট খাই গৈছে দুটা চিলাই পৰিছে নাকত দুখ পাইছে বুকুত দুখ পাইছে তাৰপাছত পিছদিনা দাদাই কেছো দিলে ৰাতি তাৰপৰা কেছ দিওঁতে ল'ৰাটোৰ ঘৰৰ ভিনীয়েক বায়েক আৰু ল'ৰাটোৰ বাপেক আহিলে কৈছে যে কেছটো আপোনালোকে উঠাই লওক আমি খৰচ দিম দাদাও ভাবিলে ল'ৰাটোৰ ফিউচাৰটো বেয়া হ'ব ভৱিষ্যতটো বেয়া হ'ব মই ঠিক আছে তেনেকৈ ক'লে কালি লৈ গ'ল তেওঁক চিটি স্কেন কৰালে এক্সৰে কৰালে অকল ইয়াত ডক্টৰে কৈছে যে নাকত ফ্ৰেকচাৰ হৈছে একো হোৱা নাই বুলি কৈছিলে এতিয়া আজি দিনটো দাদা একো জ্বৰ হৈ আছে গধূলি তেজ বমি কৰিলে দাদা তেজ বমি কৰাৰ লগে লগ মানে লেবেজান হৈ গৈছে তাৰপিছত মা চবে দাদাহঁতে লৈ গ'ল ব্ৰহ্মপুত্ৰত কৈছে ইয়াত তাতো আকৌ বমি কৰিলে তেজ বমি তাৰপিছত মেডিকেললৈ পঠিয়াই দিছিলে মেডিকেলত গৈ তেওঁৰ নাই আৰু হয় কাৰণ তেওঁ এনেকুৱা বেমাৰ ইমান নাই একো আৰু ইমান বেয়াকৈ মাৰিছে তেওঁ গা বিষ খোজকাঢ়িবলৈ পৰা নাই 25 তাৰিখে আপোনাৰ হেৰি এটা নাম গম পাইছোঁ প্ৰহ্লাদ দাস বুলি আছিলে এই ল'ৰা এজনে দেউতাক অকণমান মাৰপিট কৰিছিলে আপোনাৰ এই SCC ওচৰতে সময়টো আপোনাৰ প্ৰায় 8:30 মানত তাতে যিটো এনেই পুলিচত অলপ হেৰি হৈ গ'ল আপোনাৰ ঘৰৰ মানুহৰ কথা পাতি কিনে মানে মিলা প্ৰীতি কৰা হ'ল দেউতা আহি আছিলে আপোনাৰ হেৰি আপোনাৰ আছাম ইলেক্ট্ৰিকেলৰ পৰা কিবা এটা লৈ কিনে ঘৰলৈ গৈ আছিলে সিহঁতি মানে ৰাস্তাটো ব্লক কৰি থোৱাৰ কাৰণে মানে অকণমান কৈছিলে ভাইটি অকণমান চাইড দি দিয়া বুলি এনেকৈ কৈছিলে তেতিয়া মানে সি কৈ কিনে দেউতাক মাৰপিট কৰিছিলে মানে সি কৈছে কি গাত কেলে হাত দিলি বুলি কৈ কিনে ঘপকৈ ঘোচা এটা মাৰি দিলে কিন্তু এজনৰ নামটো গম পোৱা গ'ল বাৰু তাকে আজি দেউতাৰ তেজ বমি হ'ল আৰু হস্পিটেলত নিয়া মানে মৃত্যু হৈ গ'ল কৰিছোঁ হয় থানাই যি উচিত বিচাৰ কৰে সেইটোৱে দেউতাৰ নাম আছিলে জিয়াউৰ ৰহমান এনেই ফৰিদ বুলি চিনি পাই চবেই তেওঁ মিউজিক স্কুল আছিলে পৰিয়ালত মা আছে বা আছে মই আছোঁ আইতা আছে পেহী আছে খুৰা আছে খুৰী আছে ল'ৰাজনে আমি এনেকৈ দেখা নাই বাৰু কিন্তু জনামতে হাতে দিয়ে মাৰিছে আৰু চাবি তাবি আছিল চাগে কিবা সোমবাৰ দিনাখন ৰাতি 7:30 বাজিছে আৰু তেতিয়া এই লাইটৰ কাম কৰাই আছিলে কাম কৰাই থাকোঁতে লাইনমেনে ক'লে যে কিবা বস্তু এটা লাগে সেই বস্তুটো আনিব গ'ল আনিব যাওঁতে সেই দোকানৰ ওচৰতে ল'ৰাটো মানে অকণমান আগবেটি আছিলে ল'ৰাটোক ক'লে যে ভাইটি তুমি আঁতৰি দিয়া কঁকালত হাতখন লাগিলে তাৰ মোৰ ল'ৰাটোৰ হাতখন কঁকালত লগাৰ কাৰণে সি কি কৰিলে মাৰি দিলে তই মোৰ গাত বেয়া মাতেৰে কৈছে তই মোৰ হাত কেলে লগাবি তেতিয়া তাক 2-3 ঘোচা মাৰি পেলাই দিলে পিছতে শুনিছোঁ ঘূৰিয়ে মাৰিছে বুলি কিন্তু গৈ পেলাই আমাৰ ল'ৰাবোৰ চব উঠি আহি পেলাই কেছখন দিলেগৈ দিয়াৰ পিছত সিহঁতৰ ঘৰৰ মানুহ আহিলে সিহঁতক মাতিলে চবকে মাতিলে ল'ৰাটো ধৰি আনিলে মাতিলে মই তাৰপিছত এইবিলাক চব হ'ল পুলিচে কি কৰে কি নকৰে সেইবিলাক নাজানো আৰু মই পুলিচক ধমকি দিলে পুলিচে কৈছে যে তোৰ বাপেকৰ নিচিনা হয় কেলে মাৰিবি তই তেওঁ বোলে এজন ছাৰ হয় বোলে আগতে চুলি দীঘল আছিলে এতিয়া চুলি কাটি দিলে কাৰণে চিনি নাপাওঁ তেতিয়া আকৌ বকিছে যে তই চুলি নথকা মানুহ হ'লে এতিয়া মাৰি দিবি নেকি তেওঁ বকিলে কিবা কিবি ক'লে আৰু কেছখন মোৰ ল'ৰাটোৱে উঠাই ল'লে ল'ৰাটোৱে কৈছে যে কেছখন উঠাই লওঁ তেওঁলোকে ট্ৰিটমেণ্টৰ খৰচটো দিম কৈছে কেছখন উঠাই লওঁ ল'ৰাটোৰ ভৱিষ্যতো নহ'লে বেয়া হ'ব তেনেকৈ ক'লে তেনেকৈ কেছটো ল'ৰাটোৱে উঠাই ল'লে উঠাই লোৱাৰ পাছত তাৰ গাটো সেইদিনাৰ পৰা একদম বেয়া ট্ৰিটমেণ্টটো ব্ৰহ্মপুত্ৰতে কৰিলে কৰাৰ পিছত তাৰ গাটো একদম বেয়া জ্বৰো উঠি থাকে জ্বৰ উঠে আজি ৰাতিপুৱা সময়ত আকৌ সি হেৰি কি কয় বমি কৰিলে মানে পিঠ পাতি নিচিনা বমি কৰিলে
আমি ধৰিব পৰা নাই শুই আছে আমি লৈ যাম কৈ আছো কৈছে নাই বোলে মই পিঠ পানী বমি কৰিছো নাযাওঁ তেনেকৈ তাৰপিছত গধূলি মই ক'লে মায়ে বোলে মোক নেমু টেঙা আছে নি দিয়কচোন খাওঁ মই নেমু টেঙা দুটা লৈ গৈছোহে এই কথাটো ক'বই নাপালে একদম টেগা লাগিল তেল বমি কৰিলে সেই আৰু কি ক'ম ল'ৰাটোৱে কোনোবা দাসৰ পিতেক বুলি কৈছে দাস পুলিচৰ পিতেক বুলি কৈছে মইতো দেখা নাই চিনি নাপাওঁ চবেই কৈছে চিনি পায় এতিয়া আপুনি কি কৰিব বিচাৰিছে এতিয়া কি কৰিব বিচাৰিছো মই তাক আকৌ কেছটো দিব বিচাৰিছো মোৰ ল'ৰাটো নাই লৈয়ে গ'ল ভগৱানে লৈয়ে গ'ল মোৰ ল'ৰাটো সিয়ে মাৰি পেলালে মোৰ ল'ৰাটো সেইকাৰণে আকৌ মই তাৰ ওপৰত কেছটো দিব বিচাৰিছো আকৌ শাস্তি দিয়ক সি মোৰ ল'ৰাটোক এতিয়া আজি এনেকুৱা ঘটনাটো কৰিলে বেলেগ দিন আকৌ বেলেগক কৰিব বেলেগ মাকৰ ল'ৰা এটা যাবগে সেইটো কাৰণে আকৌ মই কেছটো দিব বিচাৰিছো